Good morning everyone. আজি মই কিছুমান ইংৰাজী অসমীয়া কুইজ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে উপকাৰৰ কাৰণে এই ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ। গতিকে এইখিনি কিছুমান অসমীয়াও আছে আৰু কিছুমান ইংৰাজী আছে। গতিকে বেলেগ বেলেগ ভিডিঅ'ত মই অসমীয়া ইংৰাজী আপলোড কৰিম। আশা কৰোঁ সকলোৱে এইখিনি চাব। মনফুলৰ কবি কোন? উত্তৰটো হৈছে মনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। অসীমত যাৰ হেৰাল সীমাৰ লেখক কোন? কাঞ্চন বৰুৱা। দেওলাংখুই উপন্যাসৰ লেখক কোন? তেওঁ হৈছে ৰীতা চৌধুৰী। মিৰি জীয়ৰী উপন্যাসৰ লেখক কোন? ৰজনীকান্ত বৰদলৈ। ইয়াত এখন অৰণ্য আছিল উপন্যাসৰ লেখক কোন? অনুৰাধা শৰ্মা পূজাৰী। পাটকাইৰ ইপাৰে মোৰ দেশ উপন্যাসখনৰ লেখক কোন? চন্দনা গোস্বামী। ককাদেউতাৰ হাড় উপন্যাসখনৰ লেখক কোন? নৱকান্ত বৰুৱা। প্ৰণৱজ্যোতি ডেকাই কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শ্ৰেষ্ঠ গল্প কিতাপৰ বাবে 2023 চনত। মনোজ কুমাৰ গোস্বামীৰ কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? মনোজ কুমাৰ গোস্বামীয়ে ভুল সত্য কিতাপৰ বাবে 2022 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অপূৰ্ব কুমাৰ শইকীয়াই বেংছটা গল্পপুথিৰ বাবে কোন চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তেখেতে 2020 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ধন্যবাদ।